এই মুহূৰ্তত আমি নাজিৰা সমষ্টিৰ অতি ভিতৰুৱা বামুনা পুখুৰী চাহ বাগিচাত আছোঁ। ইয়াত দেখা পাইছে যে মুখ্যমন্ত্ৰীয়ে নিজে খোজকাঢ়ি গৈ তেখেতে ৰাইজৰ খবৰ লৈছে। আচলতে বামুনা পুখুৰীত দুজনৰ মৃত্যু ঘটিছিল আৰু যথেষ্ট সা সম্পত্তি ধন নষ্ট হৈছিল। এই মুহূৰ্তত তেখেতে নিজে বোকাই পানীয়ে গৈ তেখেতসকলক খবৰ কৰিছে। ছাৰ, ইয়াত দুজনৰ প্ৰাণো হানি হৈছিল। হয়, ইয়াত বামুন পুখুৰী চাহ বাগিচাৰ অৱস্থা খুব বেয়া, বহুত ঘৰ নষ্ট হ'ল আৰু আমাৰ মানুহৰ মৃত্যু হ'ল। গতিকে মই যেনেকে যি পাৰোঁ নিজে চাইছোঁ, যাক যেনেকে পাৰোঁ আমি সহায় কৰি দিম। যিহেতু কেন্দ্ৰীয় মন্ত্ৰীজন আহিছিল, ছাৰ তেখেতে কি আশা দিছে? ছাৰ তেখেতে সহায় কৰিব, ভাৰত চৰকাৰে আমাক সহায় কৰিব। নিশ্চয়কৈ এয়া দেখিছে জনতাই এই মুহূৰ্তত তেখেতক দাবী কৰিছে যে আমাৰ ৰাস্তাও চাই যাব লাগে, এনেকুৱা এটা পৰিৱেশ দাবী কৰিছে। আমি গৈ থাকিম, কথা পাতি আমি গৈ থাকিম ছাৰৰ লগত। ছাৰ তেখেতে কৈছে যে হ'ব ইমান নিশ্চয়কৈ এয়া দেখা পাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এনেকৈ আচলতে বামুনা পুখুৰীৰ যি ভিতৰুৱা অঞ্চল, আমি আচলতে তেখেতক এক্সক্লুচিভলি পাইছোঁ। এক্সক্লুচিভলি আমি এই দৃশ্য আমি প্ৰতিদিনতে আমাৰ দৰ্শকলৈ দেখাইছোঁ যে অতি বামুনা পুখুৰীৰ যিখন আচলতে চাহ বাগিচা বিস্তৰ ক্ষতিসাধন কৰিছিল। এঘৰো ইয়াত চাহ বাগিচা ব্যক্তি নাই আৰু পথৰ অৱস্থা দেখিছে নিশ্চয়। ইয়াৰ পথৰ অৱস্থা এয়া বোকাময় পথ। এই বোকাময় পথতে দেখা পোৱা গৈছে এয়া অসমৰ মুখ্যমন্ত্ৰী এনেধৰণে তেখেতসকলৰ খবৰ লোৱা দেখা পাইছে। মোৰ ভিডিঅ' যদি এলকে দেখা যাওঁ দেখিছে কেনেকুৱা এটা বেয়া আচলতে পথ, সেই পথেদিয়েই আচলতে এনেধৰণে মুখ্যমন্ত্ৰীয়ে আচলতে এই যিসকল চাহ বাগিচাৰ যিসকল লোক তেখেতসকলক খবৰ লোৱা দেখা পোৱা গৈছে আৰু আমি তেখেতসকলৰ লগত কথাও পাতিছোঁ। আমাক পোনপটীয়াকৈ দৃশ্য দেখুৱাই আছে আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কিছু মুহূৰ্তৰ পূৰ্বে গৈ বামুন পুখুৰীত গৈ উপস্থিত হৈছিল আৰু তেওঁ নিজেই বোকা পানীৰে তেওঁ খোজকাঢ়ি তেওঁ বামুন পুখুৰীৰ ৰাইজৰ বন্যাত্ম ৰাইজৰ তেওঁ দুখ দুৰ্দশাৰ বুজ লৈছে। তেওঁ গোটেই অৱস্থাৰ বুজ লৈছে, পৰিস্থিতিৰ বুজ লৈছে আৰু তেওঁ পাৰ্যমানে বানাক্ৰান্ত ৰাইজক সহায় সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰিছে। লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়েও সম্পূৰ্ণৰূপে সহায় সহযোগিতা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা আগবঢ়াব বুলি আশ্বাস দিছে। এনেধৰণে তেওঁ সাংবাদিকৰ আগত জনাইছে আৰু এই মুহূৰ্তত আমি দৰ্শকসকলক জনাইছোঁ যে আজি নাজিৰাৰ বামুন পুখুৰীত গৈ উপস্থিত হৈ বানাক্ৰান্ত ৰাইজৰ দুখ দুৰ্দশাৰ বুজ লৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।